বহুত দিনে হ'ল ভিডিঅ' আপলোড নকৰা কিয়নো কি হয় মই ভিডিঅ'টো বনাওঁ কিন্তু এডিট কৰিবৰ কাৰণে ইমানেই এলাহ বহুত দিন লাগি যায় আৰু পাছত ভিডিঅ'টো আপলোড কৰিব মন নাযায় আৰু পিছে মই আছিলোহি এনাইহঁতৰ ঘৰত তাৰপিছত মাহীয়ে কল কৰিলে কি শিৱসাগৰৰ পৰা আহোঁগৈ কাম কেইটামান আছে মই পিছে এনাইৰ ঘৰলৈ হেলমেট অনা নাছিলোঁ মামাৰ হেলমেটটাকে পিন্ধি ওলাইছোঁ কাৰণ 2000 টকা ফাইন দিয়াতকৈ এই হেলমেটটো পিন্ধাতনো কিহৰ আপত্তি আমি আহিছিলোঁ মামাহঁতৰ ঘৰৰ এটা ৰুমৰ কাৰণে টাইলছ নিবৰ কাৰণে এফালে আহি পালোহি মই আহিছিলোঁ মাহী আৰু মামাৰ লগত এফালে তেওঁলোকে টাইলছৰ ডিজাইন আৰু কালাৰ চিলেক্ট কৰি আছিলে তাৰপিছত আকৌ গ'লোঁ এখন ফাৰ্নিচাৰ শ্ব'ৰুমত তাত আমি ল'বলৈ আছিলে এখন চেণ্টাৰ টেবুল মামাহঁতৰ ঘৰৰ কাৰণে সেই ফাৰ্নিচাৰখনত আকৌ 3টা ফ্ল'ৰ আছিলে একেবাৰে মিডিল ফ্ল'ৰতহে আছিলে চেণ্টাৰ টেবুলবোৰ আৰু সেইকাৰণে আমি সেই ফ্ল'ৰটোলৈ গ'লোঁ চাবৰ কাৰণে তেওঁলোকৰ পিছে কালেকশ্যনবোৰ বহুত ধুনীয়া আছিলে ফাৰ্নিচাৰৰ একদম ইউনিক কালেকশ্যন আৰু কালাৰ কম্বিনেশ্যনবোৰ বহুত ধুনীয়া আছিলে তাৰপিছত আমাক আকৌ ওপৰত গৈ পিনে চালোঁগৈ ডাইনিং ছেটবোৰ ইমান ধুনীয়া ধুনীয়া আকৌ তাত চিলেক্ট কৰাৰ পাছত আমি আহিলোঁ টাইলছৰ দোকানখনলৈ কিয়নো পে'মেণ্ট কৰা নাছিলোঁ পে'মেণ্ট কৰি মেলি আমি খাবৰ কাৰণে আহিলোঁ ফুড ভিলা শিৱসাগৰৰ প্ৰথমতে খালোঁ এটা ক'ল্ড কফি কিয়নো আজি বহুত গৰম আছিলে তাৰপিছত আমি অকণমান হেভি মিল মানে ভোক লাগি আছিলে যে সেইকাৰণে হেভি মিল এটা অৰ্ডাৰ দিলোঁ মানে চিকেন ফ্ৰাইড ৰাইচ দিছিলোঁ পিছে টেষ্ট বহুত ধুনীয়া আছিলে দেই এইফালে মাহীয়ে মই খাই ল'লোঁ যিহেতু সোনকালে ঘৰো যাব লাগিব আৰু আমি খাইছোঁ যেতিয়া গাড়ীখনকো কিবা এটা খুৱাব লাগিব গাড়ীখনত তেল ভৰাই ঘৰলৈ বুলি আহিলোঁ আজিলৈ আহিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'তে বাই